গীত এটা পাৰফৰ্মেন্স কৰাৰ পাছত আপোনালোকে বাৰু খুব অভাৰ এক্সপেক্টেশন ৰাখে নেকি যে গীতটো আৰু অকমান ভাল হ'ল হয় কি জানি আপোনালোকে যিমানটো লেভেলৰ অনুশীলন কৰিব যিমানটো লেভেলত আপোনালোকে প্ৰেক্টিস কৰিব সিমানটো লেভেলতহে আউটকামটো পাব আপোনালোকে অকনমান অভ্যাস কৰি পেলাই যদি বহুত বেছি ভাল হ'ব বুলি আপোনালোকে আশা কৰি থাকে তেতিয়া হলে হেতুটো অভাৰ এক্সপেক্টেশনৰ ভিতৰতে পৰিলে গতিকে কেতিয়াবা এনেকুৱাও হয় ধৰক বহুত আপোনালোকে একদম বিৰাট কষ্ট কৰিলে কিন্তু সেই আউটকামটো কেতিয়াবা নাপায় এক্সিডেন্টলি তেনেকুৱা হৈ যাব পাৰে বহুতৰ লগত হয় মোৰ লগতো হৈছে হেতু কাৰণে হেতুত হতাশ হ'বলগীয়া একো কথা নাই বহুতে সেই অকনমান বেয়া হলে একদম খুব হতাশ হৈ যায় গীত গাবলে বাদ দিয়ে বহুতক দেখিছো তেনেকুৱা হ'ব নালাগে বহুত ডাঙৰ ডাঙৰ সিঙ্গাৰৰো হয় গতিকে আমি আমাৰবোৰৰ হোৱাটো একো ডাঙৰ কথা নহয় হতাশ নহব ধুনীয়াকে ৰিয়াজ কৰি থাকক আৰু নিজৰ ভয়েসটোক মানে একদম লং লাস্টিং কেনেকৈ কৰিব পাৰি হেতুৰ ওপৰত ফোকাস কৰক নিশ্চয় আপোনালোকৰ পাৰফৰমেন্সও ধুনীয়া হ'ব কনফিডেন্টলি গীত গাব পাৰিব যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে প্লিজ ভিডিওটো লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব বাই বাই